ভোটগ্ৰহণৰ অন্তত ভোটিং মেটেৰিয়েল জমা দিবৰ বাবে আপোনালোকে ফৰ্ম M21 দুটা কপি ফিল আপ কৰি আনিব লাগিব। চাৰিটা বস্তুৰ কথা বিশেষভাৱে উল্লেখ কৰিছে। প্ৰথম ইলেক্ট্ৰনিক ভোটিং মেচিন, দ্বিতীয় বিভিন্ন ডকুমেণ্টৰ পেকেটবোৰ, তৃতীয় ভোটিং কম্পাৰ্টমেণ্ট আৰু চতুৰ্থটো হৈছে কণ্টিজেঞ্চিৰ বাবে দিয়া পইচাৰ ভাউচাৰ। EVM-ৰ চাৰিটা বস্তু থাকিব, CU, BU, VVPAT আৰু VVPAT-ৰ বেটেৰী। বিভিন্ন ডকুমেণ্টৰ মুঠতে 6টা পেকেট হ'ব। সেই 6টা পেকেটৰ প্ৰত্যেকটো পেকেটৰ ওপৰতে ফাৰ্ষ্ট পেকেট, ছেকেণ্ড পেকেট, থাৰ্ড পেকেট এই ধৰণে লিখা থাকিব আৰু তাৰ ভিতৰত কি কি বস্তু সোমাব সেইটো মাষ্টাৰ পেকেটৰ ওপৰত লিখা থাকিব। মাষ্টাৰ পেকেটবোৰ আপোনালোকে চিল নকৰিব, কাৰণ ইয়াত বস্তুবোৰ স্ক্ৰুটিনি কৰোঁতে খুলি চাব। ভিতৰত থাকিবলগীয়া এনভেলপটো যদি চিল্ক বুলি লিখিছে চিল কৰি আনিব, যদি আনচিল বুলি লিখিছে আনচিল কৰি আনিব। ফাৰ্ষ্ট পেকেটত এই তিনিটা বস্তু 17C মক পোল চাৰ্টিফিকেট আৰু ছেকেণ্ড পেকেটত থাকিবলগীয়া প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী প্ৰত্যেকৰে দুটাকৈ কপি লৈ আহিব। ছেকেণ্ড পেকেটত, থাৰ্ড পেকেটত, ফ'ৰ্থ পেকেটত, ফিফ্থ পেকেটত, ছিক্স পেকেটত আৰু বাকী থকা বস্তুবোৰ 7 নম্বৰ পেকেটত সোমাব। এই ফৰ্মখন আপোনালোকে চহী কৰি জমা দিব।